নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25ৰ তৰফৰ পৰা আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। কিয়নো BSF কনষ্টেবলত আকৌ চাকৰি মুকলি হৈছে। তো দেৰি নকৰি সোনকালে আবেদন কৰি লোৱা। আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। তো ইয়াৰ এপ্লাইৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। এই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰে। ইয়াত দিয়া আছে চৰকাৰী ৰিজাল্ট। তলত আছে BSF কনষ্টেবল ট্ৰিটমেণ্ট ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন। পোষ্ট আছে 3588টা। তলত স্ক্ৰল কৰিব, ইয়াৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। আৰু ভিডিঅ'টো স্কিপ নকৰিব, ইয়াৰ এপ্লাই প্ৰচেছটো এই ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তলত ইম্পৰ্টেণ্ট ডেটছ, ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 26 জুলাইৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24 আগষ্ট। তো দেৰি নকৰি সোনকালে আবেদন কৰি লোৱা আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ইয়াত এপ্লিকেশ্যন ফিজ, ইয়াত যদি আপুনি জেনেৰেল কাষ্টৰ হয় বা OBC EWS হয় তাৰ কাৰণে 100 টকা দিব লাগিব আৰু বাকী কাষ্ট হ'লে পইচা দিব নালাগে। ইয়াত আছে এজ লিমিট এজ অন 25/08/2025। ইয়াত মিনিমাম এজ আছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ আছে 25 ইয়াৰ্ছ। ইয়াত টোটাল পোষ্ট দিয়া আছে 3588টা। তলত স্ক্ৰল কৰিব, তলত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তলত স্ক্ৰল কৰিব, মই অলপ লাহে লাহে কৰি আছোঁ। BSF কনষ্টেবল ট্ৰিটমেণ্ট ভেকেঞ্চি 2025 ডিটেইলছ, ইয়াত ডিটেইলছ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। BSF কনষ্টেবল ট্ৰিটমেণ্ট ভেকেঞ্চি 2025 মেল কেণ্ডিডেটৰ কাৰণে দিয়া আছে 3406টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে দিয়া আছে 182টা। টোটাল 3588টা। মেল কেণ্ডিডেটৰ কাৰণে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 10 পাছ উইথ ITI ইন ৰিলেটেড হ'ব লাগিব। BSF ইয়াত তলত দিয়া আছে BSF কনষ্টেবল ট্ৰিটমেণ্ট চেলাৰী 2025 চেলাৰী কিমান দিব। ইয়াত পে স্কেল আছে 21700 আৰু পাৰ মান্থ এজ পাৰ গভৰ্ণমেণ্ট নটছ। তলত দিয়া আছে BSF কনষ্টেবল ট্ৰিটমেণ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড। সকলো কেণ্ডিডেটৰ কাৰণে লাগিব হাইট লাগিব 165 চেণ্টিমিটাৰ আৰু ST কাৰণে লাগিব 160 চেণ্টিমিটাৰ, অল আদাৰ্ছ 155 চেণ্টিমিটাৰ, ST কাৰণে 148। চেষ্ট লাগিব, ইয়াত দিয়া আছে। তলত আছে BSF কনষ্টেবল ট্ৰিটমেণ্ট চিলেকশ্যন প্ৰচেছ, কেনেকৈ চিলেক্ট কৰা হ'ব। ইয়াত ফাৰ্ষ্টত ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফাই, মেডিকেল, তাৰপিছত ফিল্ড ভেৰিফাই হ'ব। তাৰপিছত ইয়াত তলত স্ক্ৰল কৰিব, ইয়াত আছে এপ্লাই লিংক, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আপুনি আপোনাৰ নাম দি, ইয়াত দিয়া আছে কেণ্ডিডেট নেম এজ ৰেকৰ্ডেড ইন মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট। আপোনাৰ চাৰ্টিফিকেটত যিটো নাম দিয়া আছে সেইটো নাম দিব, তাৰপিছত মোবাইল নাম্বাৰ দিব এই চাইডত, তাৰপিছত ইমেইল দিব, ইমেইল ID দিয়াৰ পিছত লগ ইন কৰিব, ৰেজিষ্টাৰ কৰিব। মোৰ আগতে ৰেজিষ্টাৰ কৰা আছে, তো মই এতিয়া লগ ইন কৰিম। চাই থাকক, লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। এই OTPটো ইয়াত বহাব লাগিব। ইয়াত আছে 613595। এই OTPটো বহোৱাৰ পিছত 95 বহাই I am not a robot ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিট মাৰিব। ছাবমিট মাৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তলত স্ক্ৰল কৰিব, ইয়াত অপেন PDF আছে, এইটোত ক্লিক নকৰিব, ক্ল'জত ক্লিক কৰিব। ক্ল'জত ক্লিক কৰাৰ পিছত অলপ তলত টানিব। এপ্লিকেশ্যন হিষ্টৰী, যদি আপুনি আগতে এপ্লিকেশ্যন কৰিছিলে তাৰ হিষ্টৰী ইয়াত শ্ব' কৰিব, আৰু যদি কৰা নাই তেনেহ'লে এনেকুৱা কৰিব। ইয়াত এপ্লাই নিউ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তলত স্ক্ৰল কৰিব, তলত আহিব, ইয়াত কাৰেণ্ট ৰিক্ৰুটমেণ্ট, ইয়াত আছে ৰিক্ৰুটমেণ্ট অফ মেৰিটৰিয়াছ স্পৰ্টছ পাৰ্চন। যদি আপুনি স্পৰ্টছৰ পাৰ্চন হয় তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে এডভাৰ্টাইজমেণ্ট কনষ্টেবল ট্ৰিটমেণ্টৰ কাৰণে, আপুনি এপ্লাই হিয়াৰ,
ইয়াত ক্লিক কৰিব। এপ্লাই হেয়াৰত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকুৱাখিনি ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ নাম আহিব, বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ দিব তো এইকেইটা দি এডিশ্যনেল দিব এইকেইটা দি তলত স্ক্ৰল কৰিব। ইয়াত তলত আহিব 7 নেক্সটত ক্লিক কৰি আবেদন